কালিৰ পৰা চবৰে মনটো উগুল থুগুলে হৈ আছে যে বেবী কেতিয়া হ'ব। সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি ব্ৰেকফাষ্ট ৰেডি কৰি এয়া খাই লৈছো। কাৰণ এতিয়া প্ৰীতমহঁত যাব আই চেকআপত, আৰু যদি এতিয়া অপাৰেশ্যন কৰা হয় তেতিয়া সিহঁতে আহি আমাৰ দুটাকো লৈ পেলাই হস্পিটেল যাব। কিন্তু তেতিয়ালৈকে ডক্টৰে অপাৰেশ্যনৰ কথা একো নোকোৱাত সিহঁতে আমাক ঘৰৰ পৰা পিক আপ কৰিলে আৰু আমি গ'লো বাহিৰত লাঞ্চ কৰিবলৈ। সেই সময়খিনি এনেকুৱা আছিল ন, আমাৰ মনত মানে সকলো সময়তে এতিয়া হস্পিটেল যাব লাগিব নেকি তেনেকুৱা ভাৱটোৱে আছিল। মিচিংগাতে লাঞ্চ কৰি আমি আহিলো চিটি চেণ্টাৰ, কাৰণ আমাৰ সৰু সুৰা কেইটামান বজাৰ কৰিব আছিল আৰু বেবীৰ কাৰণে স্পেচিয়েলি আমাৰ বজাৰ কৰিব আছিল। আৰু এয়া চাওক লয়ৰ কাণ্ড, আপোনালোকে বাৰু আগৰ ভিডিঅ'টো তাৰ এইবোৰ কাণ্ড দেখিছেই। আমাৰ বজাৰ কৰি হোৱাৰ পিছত আমি আহিলো বেবীৰ কাৰণে বজাৰ কৰিবলৈ। আৰু সৰু ল'ৰা ছোৱালী যে বস্তুবোৰ ইমান কিউট থাকে ন, একদম কি কিনো কি নিকিনো লাগে। আৰু এইফালে আৰু আজিকালি আমি যেতিয়াই চিটি চেণ্টাৰ যাওঁ তাৰ আজিকালি মনত থাকে যে তাক আমি প্লে জোনত নিবই লগা হৈ যায়। পিছে তাত থাকোতে অপাৰেশ্যন কৰিব বুলি খবৰ আহিল। আমি তাৰ পৰা আহি দাদাহঁতৰ ৰুমত গৈ দাদাৰ ৰুমৰ পৰা হস্পিটেল বেগ আনি লৰালৰিকে আকৌ ৰুমত গৈ পেলাই লয়ক ডিম এটা খুৱাইছিলে, গম পালে যে বেবী হ'লেই। সেইকাৰণে লগা লগ হস্পিটেল আহিছো।